নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিবলৈ লৈছোঁ কেইখনমান ইম্পৰ্টেণ্ট অসমীয়া ৰচনা, যিকেইখন ৰচনাৰ ভিতৰতে 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। গতিকে ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হয় তোমালোকৰ, আৰু যদি কেনেবাকৈ এইকেইখন ৰচনা নাহে, বেলেগ ৰচনা যদি কেনেবাকৈ পৰীক্ষাত তোমালোকৰ আহে, তেতিয়া কি কৰিবা তাৰ ওপৰত আলোচনা কৰিম। ভিডিঅ'টো সেইকাৰণে তোমালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। সম্পূৰ্ণৰূপে নিশ্চয় চাবা, আৰু ভিডিঅ'টো তোমালোকৰ কাৰণে যিহেতু বনাইছোঁ, গতিকে নিশ্চয় এটা লাইক কৰি দিবা, আৰু লাইকৰ টাৰ্গেট ৰাখিছোঁ মই 100টা। যদিহে তোমালোকে 10 দিনৰ ভিতৰত কমপ্লিট কৰি দিয়া, তেনেহ'লে প্ৰত্যেককেইখন ৰচনাৰ আনচাৰো তোমালোকে পাই যাবা, ঠিক আছে? আৰু নিশ্চয় তোমালোকে লাইক এটা কৰি দিবা, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্ৰথমবাৰ চাই আছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ ছাবস্ক্ৰাইব কৰিবলৈ কোনো পইচা নালাগে, আৰু যদি ছাবস্ক্ৰাইব কৰা তোমালোকে ভৱিষ্যতে লাভান্বিত হ'বা আমাৰ এই ইউটিউব চেনেলৰ পৰা। গতিকে আহা আৰু সময় নষ্ট নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। তো প্ৰথমখন ইম্পৰ্টেণ্ট ৰচনা হৈছে জুবিন গাৰ্গ বা মহান ব্যক্তিৰ জীৱনী। হয়তো তোমালোকে পৰীক্ষাত আহিব পাৰে জুবিন গাৰ্গৰ ওপৰত ৰচনা লিখিবৰ কাৰণে, গতিকে জুবিন গাৰ্গৰ ওপৰত ৰচনাখন তোমালোকে বহুত বেছি গুৰুত্বপূৰ্ণ হয়, চাই যাবা ভালদৰে। তাৰপিছত 2 নম্বৰখন ইম্পৰ্টেণ্ট ৰচনা হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ। এয়া বহুত বেছি গুৰুত্বপূৰ্ণ হয়, 10 বাৰ আহিছে, গতিকে 2025 বৰ্ষত বা 24 বৰ্ষত অহা নাই, গতিকে এই বৰ্ষৰ অহাৰ সম্ভাৱনা আছে, গতিকে তোমালোকে চাবা। তাৰপাছত 3 নম্বৰ ইম্পৰ্টেণ্ট ৰচনাখন হৈছে বিজ্ঞান আৰু মানৱ জীৱন। বিজ্ঞানৰ অৱদান তোমালোকে চাই থবা, ঠিক আছে? বিজ্ঞান আৰু মানৱ অৱদান, অৰ্থাৎ মানৱৰলৈ বিজ্ঞানে কি কি অৱদান আগবঢ়াইছে সেইখিনি ভালদৰে তোমালোকে চালে হৈ যাব, ঠিক আছে? 2017 চনত লাষ্ট আহিছিলে, তাৰপাছত অহা নাই, গতিকে ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। তাৰপাছত 4 নম্বৰৰ ইম্পৰ্টেণ্ট ৰচনাখন হৈছে তোমাৰ জীৱনৰ লক্ষ্য। এইখনো ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। আৰু 5 নম্বৰতে ইম্পৰ্টেণ্ট ৰচনাখন হৈছে অসমৰ প্ৰাকৃতিক সম্পদ। চাহ, তেল, কয়লা, বন, এই 4টা কথা তোমালোকে মনত ৰাখিবা, ঠিক আছে? আৰু 5খন আছে গুৰুত্বপূৰ্ণ ৰচনা, আৰু সেইকেইখনৰ ভিতৰত প্ৰথমখন গুৰুত্বপূৰ্ণ হৈছে তোমাৰ প্ৰিয় সাহিত্যিক। এয়া আহিব পাৰে ৰচনা, গতিকে চাই থবা। তাৰপাছত আহিব পাৰে ছাত্ৰৰ কৰ্তব্য, তাৰপাছত আহিব পাৰে অসমৰ বানপানীৰ সমস্যা, তাৰপাছত আহিব পাৰে পুথিভঁৰাল নাইবা গ্ৰন্থমেলা আহিব পাৰে, তাৰপাছত আহিব পাৰে 10 নম্বৰত দূৰদৰ্শন বা বাতৰি কাকত। গতিকে এই 10খন ৰচনা বহুত বেছি গুৰুত্বপূৰ্ণ হয়, তোমালোকৰ মেট্ৰিক পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। গতিকে এতিয়া আহিছোঁ আমি বহুত বেছি গুৰুত্বপূৰ্ণ আলোচনা কৰিব লগা কথাটোৰ ওপৰত, যিটো হৈছে যদিহে পৰীক্ষাত কমন তোমালোকৰ এইকেইখন ৰচনা নপৰে, তেতিয়া তোমালোকে কি কৰিবা। গতিকে প্ৰথম কথা হৈছে তোমালোকে ৰচনা কমন পঢ়ক নপঢ়ক মতলব নাই, ৰচনা মুঠতে লিখি থৈ আহিবা। ৰচনা কি কাৰণে লিখি থৈ আহিবলৈ কৈছোঁ, কাৰণ ইয়াত গোটা এটা ডাঙৰ এটা মাৰ্কছ থাকে, যেনে ধৰি লোৱা 10 মাৰ্ক থাকে বা 8 মাৰ্ক থাকে। গতিকে 10 নম্বৰটো 8 নম্বৰটো যদি তোমালোকে এৰি থৈ আহা, তেনেহ'লে তোমালোকে বহুত এটা মাৰ্কছ মিছ কৰা, ঠিক আছে? আৰু ৰচনাখন ইমান বেছি হাৰ্ডো আচলতে নহয়, আমি মাত্ৰ লিখি থৈ আহিব লাগে। ধৰি লৈছোঁ তোমালোকে এইকেইখন ৰচনা চাই গ'লা, কিন্তু তোমালোকৰ পৰীক্ষাত আহিলে 3খন অন্য ৰচনা, যেনে ধৰি লৈছোঁ উদাহৰণ অসমৰ যাতায়াত ব্যৱস্থা আহি গ'ল, তোমাৰ প্ৰিয় খেলুৱৈ আহিলে, নাইবা হয়তো তোমালোকৰ পৰীক্ষাত আহি গ'ল গ্ৰাম্য জীৱন আৰু চহৰীয়া জীৱন আহি গ'ল। গতিকে এতিয়া কি কৰিবা? চ' প্ৰথম কথা হৈছে ভালদৰে প্ৰশ্নটো তোমালোকে 2বাৰ 3বাৰমান পঢ়িবা। পঢ়াৰ পাছত তাৰ জৰিয়তে, অৰ্থাৎ ৰচনাটোত কি কৈছে সেইটো তোমালোকে বুজিবৰ কাৰণে চেষ্টা কৰা। যিহেতু এতিয়া মই 3টা এক্সাম্পল দিছোঁ অসমৰ যাতায়াত ব্যৱস্থা, গতিকে অসমৰ যাতায়াত ব্যৱস্থা বুলি কোৱাৰ লগে লগে কিহৰ কথা মনত পৰিছে? যাতায়াত ব্যৱস্থাৰ ওপৰত মনত পৰিছে, অৰ্থাৎ পৰিবহণৰ ওপৰত মনত পৰিছে। আমাৰ যি যাতায়াত ব্যৱস্থা আছে সেই যাতায়াত ব্যৱস্থাৰ ওপৰত মনত পৰিছে। গতিকে আমি সেই যাতায়াত ব্যৱস্থাৰ ওপৰত যিখিনি জানো সেইখিনি আমি সেই ৰচনাখনত লিখি থৈ আহিম। যেনে ধৰি লোৱা তোমাৰ প্ৰিয় খেলুৱৈ আহিছে, গতিকে তোমালোকে বহুতে ক্ৰিকেট খেল ভাল পোৱা, বহুতে ফুটবল ভাল পোৱা, বহুতে হকী ভাল পোৱা, বহুতে কাবাডী ভাল পোৱা। গতিকে তাৰ ওপৰত তোমালোকৰ কি নলেজ আহিছে? তোমালোকৰ এজন হ'লেও নিশ্চয় তোমালোকে খেলুৱৈৰ নাম জানা। ক্ৰিকেটৰ যদি কওঁ তেনেহ'লে বিৰাট কোহলি আছে, ৰোহিত শৰ্মা আছে। তেনেকৈ আমাৰ ফুটবলৰ যদি কওঁ তেনেহ'লে পাৰ্থিৱ গগৈ আছে, আলাদিন আজাৰী আছে, মেছি আছে। গতিকে মুঠতে তোমালোকে বহুত কেইজন ব্যক্তিৰ নাম তোমালোকে জানা বা শুনি আহিছা, গতিকে সেইকেইজন ব্যক্তিৰ বিষয়ে তোমালোকে লিখিব পাৰা। তেওঁলোক কিহত ভাল, কি কথা সেইখিনিতো নিশ্চয় জানাই তোমালোকে। গতিকে তুমি কি চাইছিলা তেওঁলোকৰ বিশেষ বস্তুটো, সেইটো যিহেতু তোমালোকে জানি আছা বা কোনোবা দিন হ'লেতো তোমালোকে চাইছিলা, গতিকে তাৰ ওপৰত তোমালোকে লিখিবা তোমাৰ প্ৰিয় খেলুৱৈ। তাৰপাছত গ্ৰাম্য জীৱন আৰু চহৰীয়া জীৱন আহিছে, গতিকে গ্ৰাম্য জীৱনৰ কেনেধৰণৰ অনুভূতি হয়, যিসকলে গ্ৰাম্যত অৰ্থাৎ গাঁৱত থকা তোমালোকেতো নিশ্চয় গম পোৱা, বা যিসকলে চহৰত থকা চহৰৰ অনুভৱটো কেনেকুৱা হয় তোমালোকে নিশ্চয় জানা, গাঁৱৰ পৰিৱেশটো কেনেকুৱা হ'ব নিশ্চয় জানাই তোমালোকে। গতিকে জাষ্ট সেইটো তোমালোকে মাষ্টৰ ভাবিবা যে কুৱেশ্যনটো কি কৈছে, কুৱেশ্যনটোৰ ওপৰত আমাৰ মগজত কি আহিছে, আমাৰ মাইণ্ডত কি
মুঠতে ঘূৰি ফুৰিছে সেই বস্তু তোমালোকে চাবা আৰু প্ৰথমতে আমাক আৰম্ভণি লিখিবৰ কাৰণে কয় ৰচনা গতিকে আৰম্ভণিতে তোমালোকে কি কৰিবা সেই বস্তুটো গুৰুত্বপূৰ্ণ কিমান হয় সেই বস্তুটোৰ বৰ্তমান সময়ত ভ্যালু কিমান হয় সেই বস্তুটোৱে লিখি দিবা সেই বস্তুটোৱে অৰ্থাৎ যেটো ৰচনা আমাক লিখিবৰ কাৰণে কৈছে তাৰ বৰ্তমান সময়ত গুৰুত্ব কিমান হয় হেয়া আমি ভূমিকাত বা আৰম্ভণিত আমি পোনপ্ৰথমতে লিখিব লাগে যেনে ধৰিলা অসমৰ যাতায়াত ব্যৱস্থা আমি লিখিব পাৰোঁ বৰ্তমান যুগ হৈছে গতি আৰু প্ৰগতিৰ যুগ মানৱ সভ্যতাৰ বিকাশত যাতায়াত ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে যেহেতু যাতায়াত ব্যৱস্থা বহুত বেছি গুৰুত্বপূৰ্ণ হয় আমাৰ বৰ্তমান সময়ত অৰ্থাৎ বৰ্তমান যুগত আমি ইঠাইৰ পৰা আন ঠাইলৈ যাবৰ কাৰণে আমাক যাতায়াত ব্যৱস্থাৰ বহুত বেছি প্ৰয়োজন হয় আমি অতি সহজতে যাতায়াত ব্যৱস্থাৰ ফলত আমি যাব পাৰিছোঁ আহিব পাৰিছোঁ গতিকে এয়া আমি ভূমিকাত লিখিব পাৰোঁ ঠিক আছে তেনেদৰে তোমালোকে লিখিব পাৰা কি পৰিবহন ব্যৱস্থা আছে যাতায়াতত যেনে ধৰি লোৱা আছে পথ পৰিবহন ৰেল পৰিবহন নদী আৰু বিমান পৰিবহন আছে সাগৰ পৰিবহন অৰ্থাৎ নাওতো আমি যাব পাৰোঁ নহয় জানো গতিকে বিভিন্ন আছে পৰিবহন ঠিক আছে তাৰ পাছত যাতায়াত ব্যৱস্থাৰ কিবা যদি সমস্যা তোমালোকে দেখিছা তাত এড কৰি দিবা যে এইখিনি সমস্যা আমি দেখিবৰ কাৰণে পাইছোঁ এইখিনি সমস্যা ভাল হ'লে ভাল হ'ব বা যদি কিবা ভাল দেখিছা তুমি তাৰ নিজৰ ভাল পজিশনৰ কথা লিখিবা ঠিক আছে তাৰপৰা একেবাৰে শেষত তাৰ যিখিনি কথা আমি ওপৰত নিলিখিলোঁ থাকি গ'ল সেইখিনি কথা আমি সামৰণিত লিখিব পাৰোঁ যে যাতায়াত ব্যৱস্থা হৈছে এটা অধিক গুৰুত্বপূৰ্ণ ব্যৱস্থা যিটোৰ জৰিয়তে আমি ইঠাইৰ পৰা আন ঠাইলৈ যাব পাৰোঁ আহিব পাৰোঁ ইয়াৰ জৰিয়তে আমি আমাৰ জীৱনশৈলী উন্নত কৰিব পাৰোঁ সেইটো মুঠৰ ওপৰত তোমালোকে তাৰ ওপৰত যিখিনি জানা তাত অলৰেডি তোমালোকক দিয়ে দিব আৰম্ভণি লিখা বা সামৰণি লিখা এনেদৰে কিবা কিবি দিয়ে থ'ব গতিকে মাত্ৰ তোমালোকে আৰম্ভণি যদি দিয়ে তেনেহ'লে আৰম্ভণি কেইটামান লাইন লিখিবা সেকেন্ডতে তোমালোকৰ ভূমিকা যদি দিয়ে বা তোমালোকৰ যদি সামৰণি দিয়ে তেনেহ'লে সামৰণি কেইটামান লাইন লিখিবা মুঠৰ ওপৰত তাৰ ওপৰত যিটো আইডিয়া আহে যিটোৱে তোমালোকে জানা সেইটো মাত্ৰ লিখি থৈ আহিবা ঠিক আছে আৰু ৰচনাখন যদি তোমালোকে সম্পূৰ্ণ শুদ্ধকৈ নেজানাও ভালকে তথ্য তথাপিও যদি তোমালোকে অন্তত সেইকেইটা পইণ্ট যি জানা লিখি থৈ আহা তেনেহ'লে 10 যদি থাকে তোমালোকে 5 নম্বৰ এটা হ'লেও তোমালোকে পাবাই আৰু মই দেখিবলৈ পাওঁ যে 10ৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলে যদিহে ৰচনাখন নিজৰ ভাষাৰে হ'লেও যদি লিখি থৈ আহে তেনেহ'লে তেওঁলোকক কমসে কম 8 নম্বৰ এটা হ'লেও মই দিয়া দেখিবলৈ পাইছোঁ গতিকে তোমালোকে নিশ্চয় চেষ্টা কৰিবা ৰচনা যিয়ে নাহক কিয় লাগিলে তোমালোকে জানা নেজানা মুঠতে নিজৰ মগজত তাৰ ওপৰত যিটো আহিছে মুঠতে যিটো চিন্তা কৰি পাইছা তাকে মুঠতে লিখি থৈ আহিবা ঠিক আছে আৰু ইমান বেছি টান ৰচনা নাহেও আৰু এই 10খন যে মই ৰচনা দিলোঁ এই 10খনৰ ভিতৰতে অহাৰ সম্ভাৱনা আছে যদিও নাহে তেনেহ'লে মই কোৱা কথাটো মনত ৰাখিবা তেনেদৰে তোমালোকে ৰচনাখন লিখিবা আৰু বৰ্তমান সময়লৈকে যিমান কেইখন ৰচনা আহি গৈছে পৰীক্ষাত তোমালোকে চোৱা এইকেইখন হৈছে ৰচনা এইকেইখন তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহি গৈছে বৰ্তমান সময়লৈকে গতিকে এই গোটেই কেইখন তোমালোকে পৰাপক্ষত চাই থবা আৰু এইকেইখনৰ ভিতৰতে 10খন মই ইম্পৰ্টেণ্ট বাছনি কৰি দিলোঁ আৰু টিপছটো তোমালোকক জনালোঁ যে তোমালোকে কি কৰিব পাৰা আশা কৰিম তোমালোকে ভিডিঅ'টোৰ পৰা উপকৃত হৈছা বুলি আৰু যদি উপকৃত হৈছোঁ বুলি ভাবা 1% হ'লেও নিশ্চয় ভিডিঅ'টোত লাইক এটা কৰি দিবা আৰু যদি চেনেলটো তোমালোকে প্ৰথমবাৰ চাই আছা নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা আমি 1 লাখ ছাবস্ক্ৰাইবাৰ অতি ওচৰতে আছোঁ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে তোমালোকো উপকৃত হ'বা লগতে 1 লাখ ছাবস্ক্ৰাইবাৰ অতি শীঘ্ৰে কমপ্লিট হ'ব ঠিক আছে গতিকে মই আজি আমাৰ এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোক সকলোকে ধন্যবাদ